যুদ্ধ কৰিবৰ কাৰণে অকলে কোদাল লৈ পেলাই ব্ৰিটিছৰ ৰেল লাইন কাটিবলৈ প্ৰতিবাদ কৰিছিলে, ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে। আমি তেওঁলোকৰ উত্তৰ ঘূৰি আমি তেওঁলোকৰ সতি সন্তান। আজি তুমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অকল মুছলমান হলেই, অকল সংখ্যালঘু মানুহ হলেই তোমাৰ মূৰত যিটো বিকৃতি ঘটিছে, তুমি যেনেদৰে কোৱা যে মানুহ অকল বাংলাদেশী, মই কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তোমাৰ যদি অলপ সময় আছে, তোমাৰ যদি অলপ পঢ়া শুনাৰ প্ৰতি জ্ঞান আছে, তুমি এতিয়া আত্মনি চোৱা। এই ভাৰতবৰ্ষখন যেতিয়া ব্ৰিটিছৰ গোলামী আছিলে, তেতিয়া মোৰ পূৰ্বপুৰুষে ভাৰতবৰ্ষৰ স্বাধীন কৰিবৰ কাৰণে যুঁজ কৰিছিলে। যদি তোমাৰ আহৰি আছে, তেতিয়াহ'লে যোৱা ইণ্ডিয়া গেটত গৈ পেলাই চাই অহা, তাত আজিও ৭২,০০০ সেনানীৰ নাম লিখা আছে মোৰ পূৰ্বপুৰুষসকল। যদি তোমাৰ আজিও সময় আছে, যোৱা তুমি চেলুলাৰ জেলত গৈ পেলাই তাত চাই অহা, মোৰ পূৰ্বপুৰুষ স্বাধীনতা সেনানীৰ নাম আজিও লিখা আছে। যদি তোমাৰ সৎ সাহস আছে, তুমি আজিও ইতিহাস পঢ়ি চোৱা যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ সংগ্ৰামত মোৰ কেৱল লক্ষ পূৰ্বপুৰুষে ৰক্তৰে ভাৰতবৰ্ষ স্বাধীন কৰিছিল। আৰু সেই সময়ত তুমি কি কৰিছিলা? সেই সময়ত তোমাৰ যিসকল আদৰ্শ ব্যক্তি আছে, সেইসকলে ব্ৰিটিছৰ চোৰাংচোৱাগিৰি আৰু দালালি কৰি যিসকল স্বাধীনতা সংগ্ৰামী আছে, তেওঁলোকক ব্ৰিটিছৰ হাতত ধৰিয়াই দি পেলাই ফাঁচি দিয়াইছিলে, ডিঙি কটাইছিলে। আজি ভাৰতবৰ্ষৰ মাটিত যদি আজি চেপিছৰ যায়, তেতিয়াহ'লে ইয়াত মোৰ পূৰ্বপুৰুষ সকলোৰে মিশ্ৰিত ৰক্ত পোৱা যাব। তুমি সেইবোৰ পাহৰি পেলাই অকল হিন্দু আৰু মুছলমানৰ নামত ৰাজনীতি কৰি পেলাই অসমখন অশান্ত কৰিব বিচাৰিছা। কংগ্ৰেছ দলে কয়, গৌৰৱ গগৈ ডাঙৰীয়াই কয়, তৰুণ গগৈ ডাঙৰীয়াৰ যিটো আদৰ্শ, কংগ্ৰেছ দলৰ যিটো আদৰ্শ, আমি এইখন অসমত হিন্দু আৰু মুছলমান সকলোৱে একগোট হৈ থাকিম। যদি মছজিদৰ ইপাৰে মছজিদৰ যদি ৰাস্তাৰ ইপাৰে মছজিদত যদি আজান হয়, ৰাস্তাৰ সিটোপাৰে মন্দিৰত শংখধ্বনি বজিব, ৰাম আৰু ৰহিম একেলগে ৰাস্তাৰে খোজকাঢ়ি যাব, ৰাম মন্দিৰত সোমাব, ৰহিম মছজিদত গৈ পেলাই নামাজ পঢ়িব আৰু একেলগে আহি কান্ধত ধৰি জয় অসম বুলি চিঞৰিব। কংগ্ৰেছ দলে সেইখন অসমৰ কথা চিন্তা কৰে। তুমি ভ্ৰষ্টাচাৰী, তুমি অত্যাচাৰী শাসক হিচাপে ইতিমধ্যে প্ৰমাণ কৰিছা। আজি তুমি কিছুদিন আগত কি কৈছা যে অসমত বসবাস কৰা এটা জনগোষ্ঠীৰ মই কামি হাড় ভাঙি দিম, তেওঁলোকৰ কামি হাড় ভাঙি দিম। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমত বসবাস কৰা এই শ্ৰমজীৱী খাটি খোৱা দৰিদ্ৰ মানুহ, কষ্ট কৰি খোৱা মানুহ, আপোনাৰ দৰে দালালি কৰি খোৱা মানুহ নহয়। কষ্ট কৰি খোৱাৰ কাৰণে এওঁলোকৰ বডি মজবুত, হাড় মজবুত। তোমাৰ দৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইচ্ছা কৰিলেও কামি হাড় ভাঙিব নোৱাৰিব। পাৰিবা, তুমি তোমাৰ চৰকাৰী বাহিনী প্ৰয়োগ কৰি দৰিদ্ৰ মানুহৰ ঘৰবোৰ ভাঙিব পাৰিবা। তুমি তোমাৰ চৰকাৰী বাহিনী প্ৰয়োগ কৰি দৰিদ্ৰ মানুহৰ ঘৰ ভাঙি তুমি আদানী আম্বানীক দিব পাৰিবা। তাক বাহিৰে এজনো প্ৰকৃত অসমীয়া মানুহৰ মনোবল তুমি ভাঙিব নোৱাৰিবা। আজি উজনিৰ পৰা নামনিলৈকে তোমাৰ বিৰুদ্ধে আজি মানুহ একত্ৰিত হৈছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ ছত্ৰছায়াত অসমৰ মানুহ একগোট হৈ কংগ্ৰেছৰ পতাকা তলত কৈছে, মাত্ৰ এটা মাহ সময় ধৈৰ্য ধৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, একমাহ পিছত অসমৰ পৰা তোমাৰ চৰকাৰ ব্ৰহ্মপুত্ৰ নদী উটুৱাই দিব অসমৰ ৰাইজে। বহুত অত্যাচাৰ কৰিলা, এই অত্যাচাৰৰ অৱসান হবই লাগিব। এই অত্যাচাৰৰ অৱসান হব লাগিব নালাগে? লাগিবনে নালাগে? কংগ্ৰেছ চৰকাৰ লাগিবনে নালাগে? হিমন্ত বিশ্বক সহায় কৰিবৰ কাৰণে, হিমন্ত বিশ্ব যেতিয়া বিপদত পৰিছে, আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰে আমদানি কৰি পেলাই হায়দৰাবাদৰ পৰা পুনৰ নেতা আনিছে। ইয়াত আনি পেলাই কোনোবাই ষ্টেজত গৈ পেলাই নাৰদ তকবীৰ আল্লাহু আকবৰ দিছে, ইফালে হিমন্ত বিশ্ব শৰ্মাই গৈ পেলাই জয় শ্ৰীৰাম ধ্বনি দিছে। এই জয় শ্ৰীৰাম আৰু আল্লাহু আকবৰ ধ্বনি দি পেলাই তেওঁলোকে পুনৰবাৰ অসমীয়া সমাজখনক একগোট হ'ব ধৰা সমাজখনক পুনৰ ভাগ ভাগ কৰিবৰ কাৰণে চেষ্টা কৰিছে। আমি কৈছো নহয়, অসমত যেতিয়ালৈকে মাইনৰিটি আৰু মেজৰিটিৰ মাজত সংঘাত থাকিব, অসমত যেতিয়ালৈকে মাইনৰিটি আৰু মেজৰিটি এচিমিলেশ্যন নহব, সমন্বয় নহব, তেতিয়াই অসমৰ পৰা বিজেপিক খেদোৱা সম্ভৱ নহয়। এই কথাখিনি আমি শদিয়াৰ পৰা ধুবুৰীলৈকে কৈছো যে মাইনৰিটি আৰু মেজৰিটি এক মঞ্চত থিয় হওক, একলগে সৰ্বাংগ অসমৰ কাৰণে সৰ্বাংগ সুন্দৰভাৱে কাম কৰোঁ, প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে কাম কৰোঁ, প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে কাম কৰোঁ। আমি সকলোৱে কংগ্ৰেছ চৰকাৰ আনিব পাৰিম, তেতিয়াই হিমন্ত বিশ্ব শৰ্মা ইয়াৰ পৰা যাব। শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকক কওঁ যে ডেলিমিটেশ্যনৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সংখ্যালঘু মানুহৰ বাবে মাত্ৰ 23টা সমষ্টি
কৰি থৈ দিলে। যদি আমি এই 23টা সমষ্টিত ধৰি লওঁ যে UDFক আমি গোটেই 23টা সমষ্টিয়ে দি দিওঁ, তথাপিতো অসমত চৰকাৰ কৰিব পাৰিব নেকি? পাৰিব নেকি? অসমত চৰকাৰ কৰিব লাগিলে 64খন আসন লাগিব। গতিকে তেওঁলোকক যদি ভোট দিওঁ তেতিয়াহ'লে অসমত চৰকাৰ নহ'ব, আৰু যদি অসমত চৰকাৰ নহয় হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰ অসমীয়া মানুহৰ ওপৰত, এই শ্ৰমজীৱী দৰিদ্ৰ মানুহৰ ওপৰত পুনৰবাৰ পৰিব। কালি হিমন্ত বিশ্ব চৰকাৰ হোৱাৰ পিছত পৰহি দিনা আকৌ দুখীয়া মানুহৰ ঘৰবোৰ ভাঙিবৰ কাৰণে বুলডোজাৰ লৈ আহিব। আপোনালোকে বিচাৰে নেকি কোনোবা এজন দৰিদ্ৰ মানুহৰ ঘৰ ভাঙক? আপোনালোকে বিচাৰে নেকি কোনোবা উচ্ছেদৰ নামত কাৰোবাৰ বুকুত গুলি মাৰক? আপোনালোকে বিচাৰে নেকি কোনোবা দৰিদ্ৰ মানুহৰ ল'ৰা ছোৱালী উচ্ছেদৰ ফলত ঠাণ্ডাত গৈ পেলাই কঁপি কঁপি কেঁচুৱাৰ মৃত্যু হওক? বিচাৰে নেকি? আমি সকলোৱে নিবিচাৰো। সেইকাৰণে সকলোৱে একত্ৰিতভাৱে তানজিল হুছেইনক ভোট দি গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ অধীনত চামগুৰি সমষ্টিৰ পৰা তানজিল হুছেইন গৈ অসম বিধানসভাত বহিব, আৰু আমাৰ সকলোৰ যিবোৰ সমস্যা আছে কংগ্ৰেছ দলে সময়ত যেনেদৰে সমাধান কৰিছে, অনাগত সময়তো গৌৰৱ গগৈৰ নেতৃত্বত এই সমস্যাৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সকলো সমস্যাৰ সমাধান হ'ব বুলি আশা ৰাখি মই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ।